বহুকেইজন ছাবস্ক্ৰাইবাৰে নিযুত মইনা আঁচনিখনৰ বিষয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছিলে যে আমাক কেতিয়া ধৰি আমাক প্ৰপত্ৰ দিব, অৰ্থাৎ ফৰ্মবিলাক দিব, আমি কেনেদৰে আবেদন কৰিব লাগিব। গতিকে ইয়াৰে অফিচিয়েল আপডেট মই তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। অনুজ পেগু ডাঙৰীয়াই তেওঁৰ যিটো অফিচিয়েল ফেচবুক পেজ আছে তাত এটা পোষ্ট কৰিছিলে যোৱাকালি। তাত লিখা আছিলে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 8 আগষ্ট বৃহস্পতিবাৰে দিনৰ 11 বজাত ভাৰ্চুৱেলি নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব। অৰ্থাৎ 8 আগষ্ট তাৰিখে এই আঁচনিখনৰ শুভাৰম্ভণি কৰা হ'ব। নেক্সট কি লিখিছে চোৱাচোন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভিডিঅ' কনফাৰেন্স যোগে এই সন্দৰ্ভত ৰাজ্যৰ সকলো জিলা আয়ুক্তক সম্বোধন কৰি 8 আগষ্টৰ পৰা 14 আগষ্টলৈ সকলো উচ্চতৰ আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰপত্ৰ বিতৰণৰ বাবে নিৰ্দেশনা দিয়ে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 8 আগষ্টৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা 14 তাৰিখলৈকে তোমালোকৰ নিজৰ বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে সুধিছিলে যে আমি প্ৰপত্ৰসমূহ ক'ত পাম, তোমালোকে তোমালোকৰ নিজৰ বিদ্যালয় মহাবিদ্যালয় আদিত সুধিলে তোমালোকে তাত ফৰ্মসমূহ পাবা। নেক্সট দিছে ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে সবলীকৰণ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ বাবে অসম চৰকাৰৰ এক অনন্য পদক্ষেপ হৈছে নিযুত মইনা আঁচনি। গতিকে ছাত্ৰীসকলে বহুতে পঢ়িব নোৱাৰে বা বহুতে সোনকালে বিয়া দি দিয়ে, ইয়াৰ বাবে এই আঁচনিখন লোৱা হৈছে। গতিকে তোমালোকে আশা কৰিছোঁ ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'বা। আৰু ইয়াত কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াৰ ভিডিঅ' মই আগতে আপলোড কৰি দিছোঁ, বা যদি ইয়াৰ ৰিলেটেড আন কিবা সুধিবলগীয়া আছে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি